নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লাস সপ্তম শ্ৰেণীৰ ছাত্ৰসকল। অনুশীলনী 11ৰ ইৰ আজি তোমালোকক এই যে তলত 11 নম্বৰটো আছে এইটো দিবলৈ ওলাইছোঁ। ইয়াৰ আগতে এই চেপ্টাৰৰ ভিডিঅ' মই দিয়া আছে, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা। তাত গৈ তোমালোকে বাকী যিখিনি অংক আছে সেই অংকখিনি তোমালোকে চাব পাৰিবা। তো আহা আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত দিয়া আছে বৃত্তাকাৰ বাগিচা এখনৰ চাৰিওপিনে জেওৰা এখন দিওঁতে মুঠতে 2640 টকা খৰচ হ'ল। প্ৰতি মিটাৰত খৰচ 28 টকা। বাগিচাখনৰ পৰিধি আৰু কালি নিৰ্ণয় কৰিব দিছে আমাক ইয়াত পৰিধিটো আৰু কালিটো উলিয়াব দিছে। ইয়াত এটা কথা দিয়া আছে যে গোটেই বাগিচাখনত জেওৰা দিওঁতে খৰচ হৈছে আমাৰ কিমান, তাৰমানে চাৰিওপিনে জেওৰা দিওঁতে খৰচ হৈছে 2640 টকা আৰু 1 মিটাৰত খৰচ হয় 28 টকা। এই 28 যদি আমি এইটো হৰণ দিওঁ তেতিয়াহ'লে আমাৰ যিমান মিটাৰ ওলাব সেইটোৱে হ'ব এই বাগিচাখনৰ আমাৰ পৰিধি। তো ইয়াত আমি এনেকৈ উলিয়াম, বাগিচাখনৰ যিটো পৰিধি উলিয়াব দিছে সেই পৰিধিটো আমি উলিয়াম কেনেকৈ, যে যিহেতু 28 টকা 1 মিটাৰত খৰচ আমি কি লিখিম, মূলতাকে লিখিম, আমি মিটাৰটো উলিয়াম। 28 টকা খৰচ হয়, তাৰমানে 28 টকা কিমান মিটাৰ মানে বেৰা দিওঁতে খৰচ হ'ব, যে 1 মিটাৰ বেৰা দিওঁতে খৰচ হয়। 28 টকা খৰচ হয় আমাৰ 1 মিটাৰত, হয়নে? এতেকে 1 টকা খৰচ হয় কিমান হ'ব, 28/1। এতেকে কিমান টকা খৰচ হৈছিলে, 2640 টকা। এইটো 8 দে, 2640 টকা খৰচ হ'ব আমাৰ কিমান, 28/1 ইনটু 2640। এতিয়া আমি 28ৰে 2640ক হৰণ দিব লাগিব। এইটোৰে যদি এইটোক আমি হৰণ দিওঁ তেতিয়াহ'লে আমি কিমান পাম, 94.285। তোমালোকে হৰণ কৰি চাবা, 285 তাৰপিছত 17142 এনেকৈ কিবা কিবি বহুত পাবা। গতিকে আমি ইয়াৰ পৰা কি ৰাখিছোঁ, 3টা দশমিকৰ সহায়তে আমি 3টা অংক ৰাখিছোঁ। তো এইখিনি আমি পালোঁ, এইখিনি প্ৰায় তাৰমানে বুজি পাইছানে। এইটো কি হ'ব আমাৰ, যিহেতু চেণ্টিমিটাৰত আছে গতিকে এইটো আমাৰ চেণ্টিমিটাৰ হ'ব, হয়নে? গতিকে ইমান চেণ্টিমিটাৰ হৈছে বাগিচাখনৰ পৰিধি। বুজি পাইছানে? কেনেকৈ উলিয়ালোঁ আমি, যিহেতু বাগিচাখনৰ গোটেই বাগিচাখন ধৰা, ইয়াত মই এটা তোমালোকক চিত্ৰ আঁকি দিছোঁ যে বৃত্তাকাৰ বাগিচা বুলি কৈছে, বৃত্তাকাৰ বাগিচা, গতিকে এটা গোল নহয়। এই বৃত্তাকাৰ বাগিচাখনৰ এই গোটেইখিনি জেওৰা দিওঁতে খৰচ হৈছিল কিমান, 2640 টকা। আৰু আমাক এটা বস্তু দিয়া আছে যে 1 মিটাৰ জেওৰা দিওঁতে খৰচ হয়, ধৰা ইয়াৰ পৰা ইয়ালৈকে 1 মিটাৰ, এইখিনি এখানে জেগা 1 মিটাৰ, আমাৰ 1 মিটাৰত খৰচ হয় আমাৰ কিমান, 28 টকা। যদি 1 মিটাৰত 28 টকা খৰচ হয় তেতিয়াহ'লে 2640 টকাই দি 2640ক এই 28 টকাৰে হৰণ দিলে কিমান মিটাৰ আছে ইয়াত এইটো ওলাব। তো এইটো আমি কিমান পালোঁ, 2640, এইটো মিটাৰ আছে, প্ৰতি মিটাৰত খৰচ হয় 28 টকা। গতিকে এইটো আমাৰ কি হ'ব, চেণ্টিমিটাৰ নহয় দে, এইটো মিটাৰ। তো 94.285 মিটাৰ হৈছে বাগিচাখনৰ পৰিধি। এইটো আমাৰ পৰিধিটো ওলাই গ'ল। এতিয়া কালিটো নিৰ্ণয় কৰিব লাগে। কালিটো নিৰ্ণয় কৰিব লাগিলে আমাক কি লাগিব, আৰ লাগিব, কাৰণ কালিৰ সূত্ৰটো কি আছে, পাই আৰ স্কুৱেৰ। গতিকে আৰটো আমি কেনেকৈ উলিয়াম, এতিয়া এইটো যিহেতু পৰিধি, পৰিধিক আমাৰ কি বুলি বুজোৱা যায়, চি সমান ইয়াত কি আছে, ইয়াত চিক পৰিধি বুলি কয়। বুজি পাইছেনে? চি সমান আমি কিমান পালোঁ, 94.285। এতিয়া আমাক কি লাগে, আৰ লাগে। আৰটো উলিয়াব লাগিলে আমি কি কৰিব লাগিব, এটা সূত্ৰ আছে যে উই ন' ডেট চি ইকুৱেল টু আমাৰ কি আছিলে, টুৱাইচ পাই আৰ, হয়নে? এতিয়া চি মানে আমি কি পালোঁ, 94.285। 2 ইনটু কি হ'ব, পাই মানে হ'ল 7/22। আৰ মানেতো আমি নাজানোৱেই, আৰটো এনেকৈ থাকিলে, আৰটো উলিয়াৰ কাৰণে আমি এইখিনি কৰিছোঁ। এতিয়া এই 2টো ওপৰত যাব, ওপৰত উলিয়ালে কি হ'ব, 94 পইণ্ট, এইটো এনেকৈ থাকিব, 7/, এইটো ওপৰত গ'লে কি হ'ব, 2 দুগুণ 4, 2 দুগুণ 4, তলত কি থাকিল 7, আৰু ইফালে আৰ। এইখিনি বস্তু ইফালে কি হৈছে, আৰৰ লগত পূৰণ হৈছে, ইফালে লৈ আহিলে কি হ'ব, হৰণ হ'ব। তাৰমানে এনেকুৱা হ'ল 94.285 হৰণ
744 ইকুৱেল টু ইফালে কি থাকিলে সমান চিন ইফালে R2 থাকিলে হৰণ থাকিলে আমি কি কৰি লওঁ সাধাৰণতে পূৰণ কৰি লওঁ 94.285 পূৰণ কৰি দিয়াৰ লগে আমাৰ কি হয় এইটো ওলটি যায় 7টো ওপৰত গ'ল আৰু 44টো আমাৰ তলত আহিল ইফালে আছে R এটা 44 এইটো তাৰমানে কেনেকুৱা হয় 94.285 ইনটু কি হ'ব 7 44 এইটোৰ লগত যেতিয়া পূৰণ কৰিবা তোমালোকে কি পাবা 659.995 তোমালোকে পূৰণ কৰি যাবা এতিয়া 44 ৰে আমাৰ এইটো কি হৈ আছে হৰণ হৈ আছে এতিয়া হৰণ কৰিলে আমি কি পাম ইয়াত হৰণ কৰিলে তোমালোকে পাবা 14.999 সামথিং আৰু আছে কিবা কিবি আমি ইমানখিনি নিলেখো তাৰমানে R অৰ্থাৎ কি হ'ল R মানে ব্যাসাৰ্ধ আমি কিমান পালো 14.999 পাই এনেকৈ লিখিব পালা R ইকুৱেল টু 14.999 এতিয়া Rটো যেহেতু পালো আমাৰ কালিটো উলিয়াতে সহজ হ'ব হয়নে নহয় কালিটো আমাৰ কি আছিলে পাই R স্কয়াৰ হয়নে বৃত্তৰ কালি এতেকে বৃত্তটোৰ কালি আমাৰ কি হ'ব পাই R স্কয়াৰ পাই মানে হ'ল আমাৰ কি 7/22 আৰু ইফালে কি হ'ব R স্কয়াৰ মানে R এইটো দুটা হ'ব 14.999 ইনটু 14.999 এতিয়া যদি আমি এই গোটেইকেইটা এইটো আৰু এইটো যেহেতু এইকেইটা ওপৰত যাব গতিকে গোটেইটা পূৰণ হৈছে আমি পূৰণ কৰি দিম তেতিয়াহ'লে আমি কিমান পাম 7 কি হ'ব 4949.34 এতিয়া 7ৰে আমি এইখিনিক হৰণ দিম তো 7ৰে হৰণ কৰিলে আমি কিমান পাম ইয়াত 707 তোমালোকে হৰণ কৰি চাবা 0.04 আৰু সামথিং কিবা থাকিব এইটো কি হ'ব আমাৰ বৰ্গ মিটাৰ অৰ্থাৎ মিটাৰ স্কয়াৰ বুজি পাইছানে এইটো কিন্তু প্ৰায় দেই এইবিলাক তাৰমানে আমাৰ আনুমানিকহে তো এইটো হৈছে ইয়াৰ এনসাৰ তো এনেদৰে তোমালোকে কালি আৰু পৰিধিটো নিৰ্ণয় কৰিব পাৰিবা আৰু ইয়াত এইটো আমাৰ কি এইটো যেটো আমাৰ মিটাৰ পাইছিলো আমি ইয়াৰ পৰিধিটো 94.285 এইটো আমাৰ কি প্ৰায় তো এইখিনি আছে ভিডিওটো চাই যদি ভাল লাগে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা তো আজিলৈ বাই বাই